নমস্কাৰ সকলোকে। আজি আমি ক্লাছ 10ৰ ইংলিছ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা দ্য মিডনাইট ভিজিটৰ এইটো ষ্টৰিটো পঢ়িম। এই ভিডিঅ'টোত কাহিনীটো সহজ ভাষাত মই এক্সপ্লেইন কৰি দিছোঁ আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ বা কুৱেশ্যন যেনেকৈ আহিছিলে এইটো চেপ্টাৰৰ পৰা সেইটো মনত থৈ কিনে কেইটামান কুৱেশ্যনছ মই বাছি উলিয়াইছিলোঁ। সেইটো পঢ়িলে তোমালোকে এক্সামত আৰামছে ভাল নম্বৰ উঠাব পাৰিবা। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। The Midnight Visitor by Robert Arthur is a gripping short story that proves intelligence and presence of mind are more powerful than physical strength or weapons. যি ষ্টৰিটো আছে দ্য মিডনাইট ভিজিটৰ, ইয়াৰ লেখক যি হয় ৰাইটাৰটো ৰবাৰ্ট আৰ্থৰ। এইটো এটা চুটি ষ্টৰি হয় য'ত দিমাগ আৰু কুইক থিংকিঙে কেনেকৈ যোন মেইন কেৰেক্টাৰ আছে তেখেতে নিজকে বিপদৰ পৰা বাহিৰলৈ ওলাই আনে। চামাৰিটো চাই লওঁ আহা। দ্য ষ্টৰি ৰিভলভছ এৰাউণ্ড অজেবল। ইয়াৰ মেইন কেৰেক্টাৰটো হয় অজেবল, এ চিক্ৰেট এজেণ্ট হু ডাজণ্ট ফিট দ্য টিপিকেল ষ্টেৰিঅ'টাইপ। হি ইজ ভেৰি ফেট এণ্ড স্পীক্স উইথ এন আমেৰিকান একচেণ্ট ডিছপাইট লিভিং ইন পেৰিছ। ষ্টৰিটো যেনেকৈ মই ক'লোঁ মেইন কেৰেক্টাৰটো অজেবল হয়। অজেবল এজন চিক্ৰেট এজেণ্ট হয়, এজন জাচুচ যেনেকৈ। আৰু আমি যেনেকৈ ষ্টেৰিঅ'টাইপ এটা থাকে চিক্ৰেট এজেণ্ট বুলি ক'লে যে আমি মুভিত দেখোঁ যে চুটেড বুটেড আৰু ভাল দেখিবলৈ কাৰণে হেণ্ডচম বা বিউটিফুল তেনেকৈ থাকে, ঠিক আছে। কিন্তু এই ষ্টৰিটোত অজেবল যেনেকৈ আছে যিজন তেখেতে ফেট আছে, শকত আছে আৰু তেখেতে যি ইংৰাজীটো কয় ইংলিছটো কয় সেইটো আমেৰিকান একচেণ্ট লৈ কয়, হ'লেও তেখেতে মানে পেৰিছত 20 বছৰ ধৰি থাকি আছে, ঠিক আছে। A young writer named Fowler visits him, hoping for a thrilling experience, but is initially disappointed by Ozebel's mundane appearance. Second character to ইয়াত আহি গ'ল। Second character to হয় ফাউলাৰ। ফাউলাৰে কি কৰে? ফাউলাৰ এজন ৰাইটাৰ হয় যি অজেবলক লগ কৰিবলৈ যায়। কিয়? ফাউলাৰক নিজৰ যি ষ্টৰি আছে তাত লিখিবলৈ কাৰণে এটা এক্সপিৰিয়েঞ্চ, এটা ইনস্পিৰেশ্যন লাগিছিলে অজেবলৰ পৰা বা এজন চিক্ৰেট এজনৰ পৰা। সেইকাৰণে ফাউলাৰে অজেবলক লগ কৰিবলৈ যায় আৰু লগ কৰিবলৈ যোৱাৰ আগতে ফাউলাৰে নিজৰ মনত এজন চিক্ৰেট এজেণ্ট বা অজেবলৰ বিষয়ে বহুতো কথা ভাবি থাকে আগতে, লগ পোৱা আগতে, যে অজেবল এনেকৈ হ'ব পাৰে, যে এটা চিক্ৰেট এজেণ্ট কেনেকৈ কাম কৰে, সেইকাৰণে একেবাৰে এক্সাইটেড থাকে। কিন্তু যেতিয়া ফাউলাৰে অজেবলক লগ পোৱাৰ পিছতে তাৰ প্ৰথমতেতো ডিসএপয়েন্টমেন্ট হয় যে যেনেকৈ সি ভাবিছিলে মনত তেনেকুৱা অজেবল নাছিলে। নেক্সট, the plot thickens when they enter Ozebel's hotel room and find Max, a rival agent, holding a pistol. এতিয়া ইয়াত থাৰ্ড কেৰেক্টাৰ, ষ্টৰিটোৰ থাৰ্ড কেৰেক্টাৰটো আহিছে মেক্স। মেক্সে কি হয়? মেক্সেও এজন অজেবলৰ নিচিনা চিক্ৰেট এজেণ্ট হয়, কিন্তু সি ৰাইভেল এজেণ্ট, মানে অজেবল যোনটো টিমত কাম কৰিছিলে বা যোনটো কোম্পানীৰ কাৰণে কাম কৰিছিলে তাৰ বিপৰীত কোম্পানী, ঠিক আছে, ৰাইভেল। আৰু হোটেল ৰুমত সোমোৱাৰ লগে লগে অজেবল আৰু ফাউলাৰে কি দেখি পায় যে ভিতৰত মেক্স আগতীয়াকৈ ৰুমৰ ভিতৰত আছে আৰু মেক্সে এটা পিষ্টল হাতত লৈ কিনে অজেবল আৰু ফাউলাৰৰ ফালে পইণ্ট কৰি থাকে। নেক্সট, মেক্স হেজ কাম টু ষ্টিল আ চিক্ৰেট ৰিপৰ্ট কনচাৰ্নিং নিউ মিছাইলছ। মেক্সে অজেবলৰ ৰুমত চুৰি কৰিবলৈ আহিছিলে। নতুন মিছাইলৰ বিষয়ে এটা কিতাপ আছিলে, সেই কিতাপটো চুৰি কৰিবলৈ, কিতাপ বা ডকুমেণ্টছ সেইটো চুৰি কৰিবলৈ আহিছিলে। আৰু মেক্সে যেতিয়া সোমায় ৰুমত, তেতিয়া ৰুমতটো কোনো নাছিলে আৰু সি হোটেলটোৰ যি মাষ্টাৰ কি থাকে সেইটো লৈ কিনে ৰুমলৈ সোমাইছিলে। নেক্সট, অজেবল ৰিমেইনছ ৰিমাৰ্কেবলি কাম। অজেবলে একেবাৰে কামকে থাকে, একদম আৰামছে থাকে, খৰধৰ নেদেখায় বা ভয় খোৱা তেনেকৈ একো চেহেৰাত নেদেখায়। হি immediately begins a game of wits by complaining about a non-existent balcony under his window, claiming it's the second time someone has broken in through it.
অজেবলে যেতিয়া সোমাই হোটেল ৰুমত আৰু মেক্সক পিষ্টল ধৰি কিনে থিয় হোৱা দেখি পায় তেতিয়া লগে লগে অজেবলৰ কুইক থিংকিঙৰ কাৰণে প্ৰেজেন্স অফ মাইণ্ডৰ কাৰণে অজেবলে এটা গেম অফ উইটছ ষ্টাৰ্ট কৰে এই গেমটো কি আছিলে এই কাহিনীটো কি আছিলে যে অজেবলে কয় যে অজেবলৰ ৰুমত হোটেলৰ কোঠাত যি এটা খিৰিকী আছিলে তাৰ বাহিৰত এটা বেলকনি আছে আৰু সেই বেলকনিৰ পৰা মেক্সক ধৰি দুইবাৰ কোনোবাই তাৰ ৰুমত সোমাই আহিছে নেক্সট when a sudden knock is heard at the door Ozebel tells Max it is the police there to protect the important document এতিয়া এইখিনি কথা চলি থাকে অজেবল মেক্স আৰু ফাউলৰ মাজত তেতিয়াহে দৰজাত এটা নক আহে আৰু যেতিয়া অজেবলে কয় যে এই পুলিচে আহিলে ডকুমেণ্টছটো প্ৰটেক্ট কৰিবলৈ ডকুমেণ্ট প্ৰটেকশ্যনৰ কাৰণে পুলিচে আহিলে তেতিয়া মেক্সে পেনিক কৰিব ধৰে আৰু সেই খিৰিকীটোৰ পৰা যি বেলকনি বুলি অজেবলে কৈছিলে য'ৰ পৰা মানুহ আগতে সোমাইছিলে সেই বেলকনিত গৈ কিনে লুকাবলৈ he decision eta lole panicked Max decides to hide on the balcony until the police leaves he jumps out the window only to drop to his death because there was no balcony at all they were on the 6th floor the person at the door was actually a waiter bringing drinks Ozebel had ordered কি হয় ম্যাক্সে যেতিয়া ডিসাইড কৰে যে মই খিৰিকীৰ পৰা বেলকনিত গৈ কিনে তাত লুকাই থাকিম যেতিয়ালৈকে পুলিচটো গুচি নাযায় আৰু ম্যাক্সে খিৰিকীটো খুলি কিনে জপিয়াই দিয়ে কিন্তু বেলকনিটো তাত নাথাকে বেলকনিটো নাছিলে কেতিয়াও অজেবলৰ ৰুমটো 6th ফ্ল'ৰত আছিলে আৰু খিৰিকীৰ বাহিৰত একোৱে নাছিলে বেলকনি নাছিলে সেইকাৰণে ম্যাক্সটো খিৰিকীৰ পৰা চিধা তললে পৰে আৰু মৰি থাকে এতিয়া যি গেম অফ উইটছটো কোৱা হৈছে সেইটোত অজেবলে মেক্সক দেখাৰ লগে লগে প্ৰেজেন্স অফ মাইণ্ড এটা লৈ কিনে তাক এটা কাহিনীটো বনাই দিলে যে ঘৰত আগতীয়াকৈ চুৰ সোমাইছিলে সেই খিৰিকীৰ পৰা বেলকনিৰ পৰা খিৰিকী হৈ ভিতৰলৈ চুৰ সোমাইছিলে কিন্তু তাত বেলকনি নাছিলে আৰু অজেবলে জানিছিলে যে অকমান সময়ত ৱেটাৰে আহিব আৰু ডোৰটো নক কৰিব আৰু যেতিয়া নকটো কৰিছিলে তেতিয়া অজেবলে জানিছিলে যে এইটো ৱেটাৰ হয় যি হি ড্ৰিংকছটো অৰ্ডাৰ কৰিছিলে সেইটো আহিছে বুলি কিন্তু অজেবলে সেইটোক পুলিচ বুলি কৈ দিলে আৰু ম্যাক্সে কি কৰিলে ম্যাক্সক পেনিক হৈ গ'ল আৰু সি তৎক্ষণাৎ খিৰিকীৰ পৰা জপাই দিলে আৰু সি মৰি থাকিলে ষ্টৰিটোত ইমানে আছিলে এতিয়া আমি তোমালোকৰ যি প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ আছিলে প্ৰিভিয়াছ ইয়াৰ ধৰি লোৱা যেনেকে 2021 22 23 24 25 সেইখিনি এক্সামত যি ধৰণৰ কোৱেশ্চন আহিছিলে এইটো পাৰ্টিকুলাৰ চেপ্টাৰৰ পৰা সেইটোক মনত থৈ কেইটামান কোৱেশ্চনটো বাছি ওলাইছো 1 মাৰ্ক কোৱেশ্চন এইটো তোমালোকৰ MCQত আহিব পাৰে স্টাৰ্ট কৰো Who was Ozebel? Ozebel was a secret agent. Ozebel as a secret agent asile. Who was Fowler? Fowler kun asile. Fowler was a young and romantic writer. What did Fowler want? Sorry. Why did Fowler want to meet Ozebel? Fowler e Ozebel kiyo log koribo dhorisile? Fowler wanted to meet Ozebel to get inspiration for his writing and to see how a secret agent lives and works. Fowler e অজেবলক লগ কৰিব ধৰিছিলে কিয় তাক এটা ইনস্পিৰেশ্যন লাগিছিলে নিজৰ ৰাইটিংৰ কাৰণে এজন ৰাইটাৰ আছিল ন ফাউলাৰে সেইকাৰণে নিজৰ ৰাইটিংৰ কাৰণে এটা ইনস্পিৰেশ্যন লাগিছিলে আৰু হি জানিব মন আছিলে তাৰ যে সিক্ৰেট এজেন্ট এজন কেনেকে থাকে আৰু কি ধৰণৰ কাম কৰে বা কেনে ধৰণৰ কাম কৰে Question number 4 Where was Ozebel's room located? Ozebel's room was on the 6th and top floor of gloomy French hotel. পেৰিছত ফ্ৰান্সত অজেবলে থাকিছিলে হোটেলত আৰু সেই হোটেলৰ 6th ফ্ল'ৰত তাৰ কোঠাটো আছিলে Question number 5 Who was Max? Max was a slender rival agent, secret agent who broke into Ozebel's room. Max এজন secret agent আছিলে আৰু rival secret agent আছিলে যোনে অজেবলৰ ৰুমলৈ সোমাইছিলে চুৰি কৰিবলৈ কাৰণে What was Max holding in his hand? Max হাতত কি ধৰি আছিলে
Max was holding a small automatic pistol in his hand. Max নিজৰ হাতত এটা গান লৈছিলে আৰু পইণ্ট কৰি আছিলে অজেবলৰ ফালে। Question number 7. What did Max want from Ozebel? Max wanted the secret report concerning some new missiles that was supposed to be delivered to Ozebel. Ozebelৰ ওচৰত এটা মিছাইলৰ বিষয়ে এটা ডকুমেণ্ট ডেলিভাৰ হ'ব ধৰিছিলে। সেই ডকুমেণ্টছটো মেক্সে চুৰি কৰিবলৈ কাৰণে সেই ৰুমত সোমাই আহিছিলে। Question number 8. How did Max enter the room? Max entered the room using a pass key. Pass key মানে কি হয়? মাষ্টাৰ কি। হোটেলত সবৰ ৰুমত নিজৰ ব্যক্তিগত এটা চাবিটো থাকে, কিন্তু এটা পাছ কি থাকে, মাষ্টাৰ কি, যি চাবিয়ে গোটেই হোটেলৰ কোঠাটো খুলি যায় বা লকটো খুলি যায়। সেই মাষ্টাৰ কি লৈ কিনে মেক্সে অজেবলৰ ৰুমত সোমাই আহিলে। Question number 9. Was there really a balcony under the window? Balcony তলত কি এটা উইন্ডোৰ খিৰিকীৰ তলত কি এটা balcony সঁচাকৈ আছিলে নেকি? No, there was no balcony. It was just a story made up by Ozebel to trick Max. Maxক ট্ৰিক কৰিবলৈ কাৰণে অজেবলে এটা ষ্টৰি বনাইছিলে যে আগতীয়াকৈ এটা চুৰ সোমাই আহিছিলে এই বালকনি হৈ আৰু খিৰিকীৰ পৰা তাৰ ৰুমলৈ। সেইটো এটা ট্ৰিক কৰিবলৈ কাৰণে এটা কাহিনীটো বনাই লৈছিলে অজেবলে প্ৰেজেন্স অফ মাইণ্ডটো ইউজ কৰি কিনে। Question number 10. Who was actually knocking at the door? The person knocking at the door was Henry, a waiter at the hotel. হোটেলত ৱেটাৰ আছিলে আৰু ৱেটাৰটোৰ নাম আছিলে হেনৰি, আৰু হেনৰিয়ে হোটেলটোৰ কোঠাটোত নক কৰিছিলে আৰু সি যি অজেবলে ড্ৰিংকছটো অৰ্ডাৰ কৰিছিলে সেইটো লৈ আহিছিলে। কিন্তু অজেবলে নিজৰ প্ৰেজেন্স অফ মাইণ্ডটো ইউজ কৰি কিনে তাক পুলিচ বুলি কৈ দিলে আৰু তাকে শুনি কিনে মেক্সে জপিয়ালে খিৰিকীৰ পৰা। Question number 11. What was nationality of Ozebel's accent? অজেবলে যি ধৰণে কথা পাতোতে তাৰ নেশ্যনেলিটিটো কি গম পোৱা হৈছিলে? Ozebel had an American accent as he had come to Paris from Boston 20 years ago. বষ্টনৰ পৰা পেৰিছলৈ, ফ্ৰান্স, বষ্টন ক'ত আছে? আমেৰিকাত আছে, আৰু পেৰিছ ক'ত আছে? ফ্ৰান্সত আছে। আমেৰিকাৰ পৰা ফ্ৰান্সলৈ 20 বছৰ আগত অজেবলে আহিছিলে, হ'লেও তাৰ কোৱা ভাষাটো এতিয়াও আমেৰিকান এক্সেণ্ট আছিলে। যেনেকে আমি আপাৰ আছাম আৰু লৱাৰ আছামৰ অসমীয়া কথাটো শুনিবা কেতিয়া, লৱাৰ আছামটো তুমি একেবাৰে পাৰ্থক্য তুমি চিনিব পাৰা। ঠিক তেনেধৰণৰ আমেৰিকাৰ যি ইংলিছটো কয় বা যি ধৰণে ইংলিছটো কোৱা যায় সেইটো ভিন্ন থাকে বেলেগ জেগাৰ পৰা। ঠিক আছে, সেইকাৰণে আমি গম পাওঁ যে যি অজেবল আছিলে সি আমেৰিকাৰ পৰা আহিছিলে, আমেৰিকাৰ বষ্টন চহৰৰ পৰা আহিছিলে। Question number 12. How did Max die? Maxে কেনেকৈ মৰিলে? Max died by jumping out of the window, believing there was a balcony to catch him, but he fell to the ground from the 6th floor. অজেবলে যি কাহিনীটো বনাইছিলে সেই কাহিনী শুনি কিনে, অজেবলৰ কথাটো শুনি কিনে সি কি কৰিলে, মেক্সে খিৰিকীৰ পৰা জাপ দি দিলে বেলকনিত, কিন্তু বেলকনিটো নাছিলে, সেইকাৰণে সি একেবাৰে তলত পৰিলে আৰু 6th ফ্ল'ৰৰ পৰা তললৈ পৰি কিনে সি তাৰ ডেথ হৈ গ'ল। Question number 13. What did Ozebel order from the waiter? Ozebel had ordered a bottle of wine and 2 glasses. Ozebele ৱেটাৰৰ লগত কি অৰ্ডাৰ কৰিলে? অজেবলে ৱেটাৰৰ লগত ৱাইন বটল আৰু 2টা গ্লাছ অৰ্ডাৰ কৰিছিলে। Question number 14. How did Fowler feel after meeting Ozebel initially? Initially মানে startingত কেনেকৈ লাগিছিলে? ঠিক আছে, Fowler felt disappointed and disillusioned because Ozebel did not look like a spy from his imagination. এতিয়া ফাউলাৰে যেতিয়া লগ কৰিবলৈ গৈছিলে অজেবলক, লগ কৰাৰ আগতে সি নিজে মনত এটা পিকচাৰটো এটা বনাই লৈছিলে অজেবল কেনেকৈ হ'ব পাৰে, এজন চিক্ৰেট এজেণ্ট কেনেকৈ হ'ব পাৰে বুলি। কিন্তু যেতিয়া লগ পালে তেতিয়া অজেবলে তেনেকুৱা নাছিলে। অজেবলে ফেট আছিলে, শকত আছিলে, আৰু তাৰ মনত যি ভাৱনা আছিলে তেনেকুৱা নাছিলে। সেইকাৰণে সি এটা ডিসএপইণ্টমেণ্ট হৈ গ'ল আৰু তাৰ কিয় স্পাই যেনেকৈ হ'ব লাগে তাৰ ইমেজিনেশ্যনত যেনেকৈ আছিলে তেনেকুৱা নাছিলে। Question number 15. What was the important paper mentioned in the story?
The important paper was a report regarding some new missiles that could change the course of history. যি ইম্পৰ্টেণ্ট ডকুমেণ্ট যি মেক্সে চুৰ কৰিবলৈ আহিছিলে সেইটো ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে মিছাইলছৰ বিষয়ে এটা ডকুমেণ্ট। ইয়াৰে লগত আমি MCQটো শেষ কৰিলোঁ আৰু চামাৰীটো শেষ কৰিলোঁ। দ্য মিডনাইট ভিজিটৰ পৰা ইমানে। আমাৰ প্ৰয়াসটো আছে যে অসমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ লৈ মেট্ৰিকুলেশ্যনটো পাছ কৰক। সেইকাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবা। থেংক ইউ।